ঈদুল ফিতৰৰ ৰাতি তিনিটা সূৰা পঢ়িলে আল্লাহ তাআলা খুশ হৈ যায়। আল্লাহ তাআলাই কয়, হে মোৰ বান্দা, মই তোমাৰ হৈ গলো, আজি তুমি যি বিচাৰিবা তোমাক দান কৰিম, তোমাৰ জীৱনৰ যৌৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিম, পেৰেশানি বালা মুসিবত দূৰ কৰি দিম, তোমাৰ জীৱনৰ অভাৱ অনাটন দৰিদ্ৰতা দূৰ কৰি তোমাৰ জীৱন শান্তিৰে ভৰপূৰ কৰি দিম, তুমি দোয়া কবুল কৰিম, তুমি যি বিচাৰিবা আজি তোমাক দান কৰা হ'ব। আল্লাহু আকবার। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, ঈদুল ফিতৰৰ ৰাতি অত্যন্ত ফজিলতপূৰ্ণ এটি ৰাতি হয়। এই ৰাতিৰ নাম হৈছে লাইলাতুল জাইজা, অৰ্থাৎ প্ৰতিদানৰ ৰাতি। যিসকল বান্দা বান্দিয়ে মাহে ৰমজানত ৰোজা ৰাখিছে, পুৰুষ মহিলা যুৱক যুৱতী সকলোৰে বাবে যিসকলে নেকি মাহে ৰমজানত ৰোজা ৰাখিছে, তেওঁলোকৰ কাৰণে এই ৰাতি লাইলাতুল জাইজা হয়, প্ৰতিদানৰ ৰাতি হয়। এই ৰাতি আমি কি কি আমল কৰিব লাগিব, কোন তিনিটা সূৰা পঢ়িব লাগিব, সৰু সৰু সূৰা হয়, আপুনি জানে, মই অকল আপোনাক মনত পেলাই দিম। এই আমল যদি কৰিব পাৰে আল্লাহ ৰাব্বুল আলামিন আপোনাৰ দোয়া কবুল কৰিব, আপুনি যেই বিচাৰে আল্লাহ তাআলাই দান কৰিব, জীৱনৰ সকলো সমস্যা সমাধান হ'ব, আল্লাহ ৰাব্বুল আলামিন ঘৰ সংসাৰত প্ৰচুৰ বৰকত দান কৰিব, জীৱন শান্তিৰে ভৰপূৰ হৈ যাব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, ইয়াৰ পূৰ্বে এই ৰাতিৰ ফজিলত সম্পৰ্কে এটা হাদিস মই শুনাই ল'ব খুজিছো। মুছনাদ আহমদ, বাইহাকী শৰীফ আৰু মাজমাউ জাৱাইদত এই ৰিৱায়াত আহিছে। আল্লাহৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, মুছনাদ আহমদ শৰীফৰ জিলদ নম্বৰ 2 সাফা নম্বৰ 292, حديث نمبر 7904 عن أبي هريرة رضي الله عنه قال قال رسول الله صلى الله عليه وسلم أعطيت أمتي 5 خصال في رمضان لم تعطها أمة قبلهم। এই হাদিস রমজানের আখির রাতি অর্থাৎ ঈদুল ফিতরের রাতি সম্পর্কে এই হাদিস হয়, মনোযোগ দি শুনিব। আল্লাহর নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে, আল্লাহ তাআলাই মোৰ উম্মতক মাহে ৰমজানত 5টা খুসুসিয়াত দান কৰিছে, 5টা বিশেষত্ব দান কৰিছে, যেটো নেকি পূৰ্বৰ কোনো উম্মতক এই খুসুসিয়াত দান কৰা হোৱা নাছিল। আল্লাহু আকবার। এক নম্বৰত খালুফু ফামিস সাইমি ইনদাল্লাহি আতয়াবু মির রিহিল মিস্ক। যিসকল বান্দা বান্দিয়ে মাহে ৰমজানত ৰোজা ৰাখিছে আৰু ৰোজা ৰাখাৰ কাৰণে তেওঁলোকৰ মুখত এটা বাছ ওলাই, এটা দুৰ্গন্ধ ওলাই, গোটেই দিন ৰোজা ৰাখাৰ কাৰণে পেটত এটা গেছৰ সৃষ্টি হয় আৰু মুখত এক ধৰণৰ এটা বাছ পোৱা যায়। আল্লাহ ৰাব্বুল আলামিনৰ ওচৰত এই ৰোজদাৰ সকলৰ মুখৰ এই দুৰ্গন্ধটো আল্লাহ তাআলাৰ ওচৰত মিস্ক আম্বৰতকৈ আৰু বেছি বেহতৰ হয়, আল্লাহ তাআলাৰ ওচৰত পছন্দনীয় হয়। সুবহানাল্লাহ। 2 নম্বৰত ওয়াতাস্তাগফিরু লাহুমুল মালাইকাতু হাত্তা ইফতিরু। যিসকল বান্দা বান্দিয়ে পুৰুষ মহিলা যুৱক যুৱতী যিসকলে নেকি মাহে ৰমজানত ৰোজা ৰাখিছে, এই ৰোজদাৰ সকলৰ কাৰণে আল্লাহৰ ফেৰেশতাসকলে গোটেই দিনটো দোয়া কৰি থাকে, মাগফিৰাতৰ দোয়া কৰে, তেওঁলোকৰ ইহকাল পৰকালৰ শান্তিৰ কাৰণে, কল্যাণৰ কাৰণে আল্লাহৰ ফেৰেশতাসকলে দোয়া কৰি থাকে। ইহা তক কে वो लोग ইফতার করলে, ইফতার কৰালৈকে গোটেই দিনটো দোয়া কৰি থাকে। ফেৰেশতাসকলে যাৰ কাৰণে দোয়া কৰে সেই সকল হৈছে উম্মতে মুহাম্মাদিয়া, আখিৰ জামানাৰ নবীৰ উম্মত। এই সম্মান, এই মৰ্যাদা পূৰ্বৰ কোনো উম্মতে পোৱা নাছিল, আমি পাইছো, আলহামদুলিল্লাহ। 3 নম্বৰ পুৰস্কাৰ হৈছে আল্লাহ ৰাব্বুল আলামিন প্ৰতিদিন জান্নাত সজাই ৰাখে, জান্নাত মুজায়্যান কৰে, জান্নাতক হুকুম দিয়ে, সেই জান্নাত তুমি সুসজ্জিত হোৱা। মোৰ বান্দাসকলে দুনিয়াত বহুত কষ্ট কৰি, তেওঁলোকে ভাগৰি দুনিয়াৰ সেই কষ্টৰ পৰা তেওঁলোক মুক্ত হৈ তোমাৰ ওচৰত আহি আছে, তেওঁলোকক শান্তি দিবা, তুমি মুজায়্যান হৈ যোৱা, তুমি সৌন্দৰ্যময় হৈ যোৱা। আল্লাহু আকবার। এই খুসুসিয়াত উম্মতে মুহাম্মাদিয়াক আল্লাহ ৰাব্বুল আলামিনে দান কৰিছে। 4 নম্বৰ খুসুসিয়াত হৈছে আল্লাহ ৰাব্বুল আলামিন ৰমজান মাহত শয়তানক বন্দী কৰি দিয়ে, শয়তানক বান্ধি দিয়ে, যাতে বান্দাই ইবাদতৰ সুযোগ পায়, যাতে তেওঁলোকে ৰোজা ৰাখিব পাৰে, কিয়ামুল লাইল আদায় কৰিব পাৰে, নেক আমল যাতে বেছি বেছি কৰিব পাৰে। সেই কাৰণে শয়তানে যাতে চক্ৰান্ত কৰিব নোৱাৰে, শয়তানে যাতে ধোকা দিব নোৱাৰে, যাৰ কাৰণে শয়তানক বন্ধ কৰি দিয়া হয়। আল্লাহু আকবার। এই খুসুসিয়াত আমাক আল্লাহ তাআলাই দান কৰিছে। 5 নম্বৰ খুসুসিয়াত হৈছে আল্লাহৰ ৰাসূল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰে, যেতিয়া ৰমজানৰ আখিৰ ৰাতি হয় আল্লাহ রাব্বুল আলামিন সকলোকে মাগফিরাত কৰি দিয়ে, সকলোকে মাফ কৰি দিয়ে। সুবহানাল্লাহ। সাহাবাসকলে আরজ কৰিছিল, আহিয়া লাইলাতুল কদর, ইয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সেই ৰাতি কি কদৰৰ ৰাতি হয় নেকি? আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, নহয়, সেই ৰাতি কদৰৰ ৰাতি নহয়। যেতিয়া নেকি শ্ৰমিকসকলে কামৰ পৰা ফাৰিগ হৈ যায়, তেওঁলোকৰ কাম শেষ কৰে আৰু তেওঁলোকক সম্পূৰ্ণভাৱে মজদুৰি দি দিয়া হয়, অৰ্থাৎ এই ৰাতি হৈছে ঈদুল ফিতৰৰ ৰাতি। আল্লাহু আকবার। গোটেই মাহটো বান্দাসকলে যেতিয়া ৰোজা ৰাখিছে, কিয়ামুল লাইল আদায় কৰিছে, ঈদুল ফিতৰৰ ৰাতি আল্লাহ
আল্লাহ তাআলাই তেওঁলোকক বখশিশ দান কৰিব, তেওঁলোকক প্ৰতিদান এই ৰাতি দান কৰিব। সুবহানাল্লাহি বিহামদি। সেই কাৰণে এই ৰাতি আমি আল্লাহ তাআলাৰ ওচৰত দোয়া কৰিব লাগিব। এই ৰাতি আল্লাহ তাআলাৰ ওচৰত আপুনি মই যি বিচাৰিম আল্লাহ তাআলাই দান কৰিব। জীৱনৰ গুনাহ কাটা মাফ কৰি দিব, পেৰেশানি বালা মুসিবত দূৰ কৰি দিব, বিপদ আপদবোৰ আল্লাহ তাআলাই দূৰ কৰি দিব, জীৱনৰ অভাৱ অনাটন দৰিদ্ৰতা আল্লাহ তাআলাই দূৰ কৰি জীৱন শান্তিৰে ভৰপূৰ কৰি দিব। এই ৰাতি আমি কি কি আমল কৰিব লাগিব মই ধুনীয়াকৈ বুজাই দিছো। আপুনি কোন সূৰাখিনি পঢ়িব লাগিব মই ধুনীয়াকৈ বুজাই দিম। ধৈৰ্য সহকাৰে আপুনি ভিডিঅ'টি চাই থাকক। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, যেতিয়া নেকি ইশাৰৰ আজান হৈ যায় আপুনি ইশাৰৰ নামাজ আদায় কৰিব। এই ৰাতি কিন্তু ঈদ উল ফিতৰৰ ৰাতি আপুনি তাৰাবিৰ নামাজ পঢ়িব নালাগে। যেতিয়া ঈদৰ চান আপুনি দেখা পাইছে আৰু ঈদৰ চান সম্পৰ্কে আপুনি 29 ৰোজাত হাদিস শৰীফত আহিছে 29 ৰোজাত আপুনি সন্ধিয়া সময়ত চান দেখাৰ ইহতিমাম কৰিব লাগিব। যদি সেইদিনা চান দেখা নাপায়, আপুনি মই যদি ডাৱৰৰ কাৰণে দেখা নাপাওঁ, আমাৰ হিলাল কমিটি আছে তেওঁলোকে চাব বিভিন্ন ঠাইৰ পৰা চান দেখাৰ ইহতিমাম কৰিব। যদি 29 ৰোজাৰ দিনাখন চান দেখা নাপায় তেতিয়াহ'লে ৰোজা 30টা পুৰা কৰিব লাগিব। আৰু 30 ৰোজা যেতিয়া কমপ্লিট হৈ যায় সেইদিনা ৰাতি তাৰ পিছদিনা ঈদ হ'ব। সেই ৰাতিটো হৈছে লাইলাতুল জাইজা, ঈদ উল ফিতৰৰ ৰাতি। এই ৰাতি এই আমল কৰিব লাগিব। আপুনি ইশাৰৰ নামাজ পঢ়িলে ইশাৰৰ নামাজৰ পিছত খানা পিনা কৰাৰ পিছত যেতিয়া নেকি আপুনি বিচনাত শুবলৈ যায় আপুনি ধুনীয়াকৈ অজু কৰি আহিব। টোপনিৰ পূৰ্বে কিন্তু সুন্দৰকৈ আমি অজু কৰি ল'ব লাগে। আৰু টোপনিটো হৈছে মৌতৰ আধা ৰাস্তা। আমি টোপনিৰ পিছত যে আকৌ সাৰ পাম তাৰ কোনো গেৰাণ্টি নাই। সেইকাৰণে আমি সুন্দৰকৈ অজু কৰি আহিব লাগে। অজু কৰি আহি ঘৰৰ দৰ্জা খিৰিকীবোৰ যেতিয়া আমি বন্ধ কৰোঁ বিছমিল্লাহ কৈ ঘৰৰ দৰ্জা খিৰিকীবোৰ বন্ধ কৰিব লাগে। এই আমলখিনি কৰাৰ পূৰ্বে মই কিছুমান নিয়ম কৈ দি আছোঁ। সুন্দৰকৈ আপুনি অজু কৰি ল'ব আৰু ঘৰত যেতিয়া সোমাই আপুনি শোৱাৰ পূৰ্বে দৰ্জা খিৰিকী বন্ধ কৰোঁতে বিছমিল্লাহিৰ ৰহমানিৰ ৰহিম কৈ দৰ্জা খিৰিকীবোৰ বন্ধ কৰিব। আৰু বিছমিল্লাহ কৈ যদি আপুনি ঘৰৰ দৰ্জা খিৰিকী বন্ধ কৰে তেতিয়া সেই দৰ্জা দি সেই খিৰিকী দি শয়তান প্ৰৱেশ কৰা দূৰৰ কথা শয়তানে স্পৰ্শ কৰিব নোৱাৰে। আল্লাহু আকবার। কুল্লু আমৰিন জিবালিন লাম ইবদা বিবিসমিল্লাহি ফাহুৱা আক্তা আও আজজাম। প্ৰত্যেক ভাল কাম যিটো নেকি বিছমিল্লাহ পঢ়ি আৰম্ভ কৰা নহয়, সেই কামটো বিছমিল্লাহ পঢ়ি কৰা নহয়, সেই কাম আধৰুৱা হৈ যায়, বেবৰকতি হৈ যায়, শয়তানৰ হাত লাগি যায়। আৰু বিছমিল্লাহ পঢ়ি কোনো কাম আপুনি যদি কৰে শয়তান তাতে হাত লগাব নোৱাৰে, স্পৰ্শ কৰিব নোৱাৰে। সুবহানাল্লাহ। সেইকাৰণে ঘৰৰ দৰ্জা খিৰিকীবোৰ যেতিয়া বন্ধ কৰে আপুনি বিছমিল্লাহ কৈ দৰ্জা খিৰিকীবোৰ বন্ধ কৰিব। লাইট অফ কৰোঁতেও বিছমিল্লাহিৰ ৰহমানিৰ ৰহিম কৈ লাইট অফ কৰিব। আৰু টোপনিৰ পূৰ্বে যদি আপুনি পাৰে কমচে কম 2 ৰাকাত নফল নামাজ আদায় কৰিব। 2 ৰাকাত নফল নামাজ আদায় কৰি এই ৰাতে আপুনি দোয়া কৰিব। 2 ৰাকাত নফল নামাজৰ নিয়ত আপুনি এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সালাতি নাফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। এনেকৈ নিয়ত কৰি যিকোনো সূৰা দি আপুনি 2 ৰাকাত কমসে কম 2 ৰাকাত নফল নামাজ পঢ়িব। আৰু নফল নামাজ পঢ়ি আপুনি জায় নামাজত বহি প্ৰথমতে 3বাৰ দুৰুদ শৰীফ পঢ়িব, তাৰ পিছত 3বাৰ ইস্তিগফাৰ পঢ়ি যিকোনো দুৰুদ পঢ়িব পাৰে, যিকোনো ইস্তিগফাৰ পঢ়িব পাৰে। সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। এনেকৈ 3বাৰ দুৰুদ পঢ়িলে আকৌ 3বাৰ ইস্তিগফাৰ, আস্তাগফিৰুল্লাহ রাব্বি মিন কুল্লি যামবি ওয়া আতুবু ইলাই। 3বাৰ দুৰুদ 3বাৰ ইস্তিগফাৰ পঢ়াৰ পিছত আল্লাহ তাআলাৰ ওচৰত হাত তুলি দোয়া কৰিব, ইয়া আল্লাহ এই মাহে ৰমজানত ৰোজা ৰাখিলো, ইয়া আল্লাহ তাৰাবিৰ নামাজ পঢ়িলো, যি টুটা ফাটা ইবাদত মই কৰিছো ইয়া আল্লাহ তুমি কবুল কৰা। আল্লাহ তাআলাৰ ওচৰত চকুৰ পানী এৰি দি কান্দি কান্দি দোয়া কৰিব লাগিব। আৰু নামাজ পঢ়ি দোয়া কৰাৰ পিছত যেতিয়া আপুনি বিচনাত শুবলৈ যায় তেতিয়া আপুনি সৰু সৰু 3টা সূৰা পঢ়িব লাগে। আপুনি যেতিয়া বিচনাত শুবলৈ যায় বিচনা সুন্দৰকৈ 3বাৰকৈ আপুনি ঝাড়ু দিব। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নত হয় তুমি যেতিয়া বিচনাত শুবলৈ যোৱা বিচনা 3বাৰকৈ ঝাড়ু দিয়া আৰু পৰিষ্কাৰ কৰি লোৱা। কিয়নো তোমাৰ অজানিতে যদি বিচনাত কোনো পোকামাকড় ৰৈ যায়, বিষাক্ত পোকামাকড়ে তোমাৰ টোপনি অৱস্থাত ধ্বংসন কৰিব, তোমাৰ জানৰ খাতৰা আহি যাব। সেইকাৰণে আমি এই সুন্নত আমল কৰিব লাগে। আৰু বিচনাত বহি বহি প্ৰথমতে আপুনি বিসমিল্লাহ সহ সূৰা ইখলাস, 1 নম্বৰ সূৰা হৈছে সূৰা ইখলাস আপুনি 3বাৰ পঢ়িব। কমসে কম 3বাৰ সূৰা ইখলাস আপুনি পাঠ কৰিব। সূৰা ইখলাসৰ ইমানে ফজিলত হয় 3বাৰ সূৰা ইখলাস পাঠ কৰিলে কোরআনে কারীমৰ খতম করার সওয়াব আপনি পাবো। আল্লাহু আকবার। আল্লাহর নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে যে ব্যক্তি সূরা ইখলাস এবার পাঠ করে কোরআনে কারীমৰ 10 পারা তিলাওয়াতের সওয়াব পায়, 3বার পাঠ করিলে কোরআনে কারীম খতম করার সওয়াব পায়। আর যদি 10 বার সূরা ইখলাস কোনো ব্যক্তি পাঠ করে আল্লাহ তাআলা সেই ব্যক্তির কারণে জান্নাতত একটা বিল্ডিং তৈরি করে দিয়ে। সুবহানাল্লাহ। মান ক্বারা সূরাতাল ইখলাস 10 মাররাত বানাল্লাহু লাহু কাসরান ফিল জান্নাহ। যে ব্যক্তি সূরা ইখলাস 10 বার পাঠ
করিলে আল্লাহ তাআলা সেই ব্যক্তির কারণে জান্নাতত একটা বালাখানা একটি মহল তৈয়ার করে দিব। আল্লাহু আকবার। হযরত আবু যর গফফারী রাদিয়াল্লাহু আনহুর সৰু এটা কাহিনী মই শুনাই ল'ব খুজিছো। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এদিন এখন বহি আছিল, ওচৰত আছিল হযরত জিব্রাইল আলাইহিস সালাম। ৰাস্তা দি গৈ আছিল হযরত আবু যর গফফারী রাদিয়াল্লাহু আনহু। লগে লগে হযরত জিব্রাইল আলাইহিস সালামে আরজ কৰিলে, ইয়া রাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, সেইজন ৰাস্তা দি গৈ থকা মানুহজন আপোনাৰ সাহাবা আবু যর গফফারী নহয় জানো? আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, সেইজন মোৰ সাহাবা আবু যর গফফারী হয়, তুমি কেনেকৈ জানা? হযরত জিব্রাইল আলাইহিস সালামে কয়, ইয়া রাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, আবু যর গফফারীক অকল মই চিনি নাপাওঁ, মই তাক ভাল পাওঁ, মুহাব্বত কৰোঁ। অকল ময়ে নহয়, এই আসমান জমিনৰ সকলো ফেৰেশতাই আবু যর গফফারীক চিনি পায়, তাৰ কাৰণে দোয়া কৰি থাকে। খুদ আল্লাহ ৰাব্বুল আলামিন আবু যর গফফারীক মুহাব্বত কৰে, তাক ভাল পায়। আল্লাহু আকবার। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে লগে লগে ইরশাদ কৰিলে, হে ভাই জিব্রাইল, আবু যর গফফারী এনেকুৱা কি আমল কৰে যাৰ কাৰণে তুমি ভাল পোৱা? আসমান জমিনৰ ফেৰেশতাই আবু যৰৰ কাৰণে দোয়া কৰে, খুদ আল্লাহ তাআলা আবু যৰক ভাল পায়, মুহাব্বত কৰে। কাৰণটো কি? আবু যৰে কি আমল কৰে? হযরত জিব্রাইল আলাইহিস সালামে কয়, ইয়া রাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, আপনার সাহাবা আবু যর গফফারী এনি টাইম সূরা ইখলাস পাঠ কৰি থাকে। আল্লাহু আকবার। সূরা ইখলাসৰ মাজত আল্লাহ ৰাব্বুল আলামিনৰ ওয়াহদানিয়তৰ তালিম দিয়া হৈছে। সূরা ইখলাসত আল্লাহ তাআলাৰ ইমান সুন্দৰকৈ পৰিচয় দিয়া হৈছে, যিটো নেকি কুরআনে কাৰিমৰ অন্য কোনো সূৰাত ইমান ধুনীয়াকৈ পৰিচয় দিয়া হোৱা নাই। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, কুল হুৱাল্লাহু আহাদ। হে নবী, আপুনি কৈ দিয়ক, আল্লাহ এক অদ্বিতীয়, আল্লাহুস সামাদ, আল্লাহ বেনিয়াজ হয়, আল্লাহ কারো মুখাপেক্ষী নহয়। আমি কিবা এটা বস্তু বানাবলৈ আমার অন্য একটা বস্তুর প্রয়োজন হয়, কারোবার সহায়ৰ প্রয়োজন হয়, কিন্তু আল্লাহ রাব্বুল আলামিন এই আকাশ, জমিন, চন্দ্র, সূর্য, গ্রহ তৰা, এই কায়নাত আল্লাহ রাব্বুল আলামিনে সৃষ্টি কৰিছে। কোনো কিছুর প্রয়োজন হোৱা নাই, কোনো কিছুর মুহতাজ হোৱা নাই। আল্লাহ তাআলাই কোন হৈ যোৱা বুলি কোৱাৰ লগে লগে সকলো কিছু হৈ গৈছে। আল্লাহু আকবার। লাম ইয়ালিদ ওয়া লাম ইউলাদ। আল্লাহ রাব্বুল আলামিন কাৰোবাক জন্ম দিয়াও নাই, কাৰোবাৰ পৰা জন্ম লোৱাও নাই। এই ৰিস্তাৰ পৰা, এই সাংসাৰিক ৰিস্তাৰ পৰা আল্লাহ রাব্বুল আলামিন মুক্ত হয়, আল্লাহ রাব্বুল আলামিন পবিত্র হয়। আল্লাহু আকবার। ওয়া লাম ইয়াকুল লাহু কুফুয়ান আহাদ। আল্লাহ তাআলা সেইজন আল্লাহ হয় যাৰ সমতুল্য, যাৰ সমকক্ষ কোনো হ'ব নোৱাৰে। আল্লাহ তাআলাৰ সমতুল্য কোনো নাই। আল্লাহ তাআলা সুন্দৰকৈ তালিম দিয়া হৈছে, ওয়াহদানিয়তৰ তালিম এই সূৰাৰ মাজত দিয়া হৈছে। সেইকাৰণে এই সূৰা যদি আপুনি বেছি বেছি পাঠ কৰে, আল্লাহ তাআলা আপোনাৰ প্ৰতি ৰাজি খুশি হৈ যাব। আসমান জমিনৰ ফেৰেশতাই আপোনাৰ কাৰণে দোয়া কৰি থাকিব, মাগফিৰাতৰ দোয়া কৰি থাকিব, ইহকাল পৰকালৰ কল্যাণৰ কাৰণে, শান্তিৰ কাৰণে দোয়া কৰি থাকিব। আল্লাহু আকবার। সেইকাৰণে টোপনি যোৱাৰ পূৰ্বে বিচনাত বহি বহি কমসে কম 3 বাৰ সূৰা ইখলাস আপুনি পাঠ কৰিব। ইয়াৰ পিছত 2 নম্বৰত যিটো সূৰা আপুনি পাঠ কৰিব, এয়া হৈছে সূৰা বাকাৰাৰ আয়াতুল কুৰসি। আয়াতুল কুরসি যদি রাতে টোপনির পূর্বে আপনি এবার পাঠ করে, আল্লাহ রাব্বুল আলামিন এজন ফেরেশতা আপনার কারণে নিযুক্ত করে দিব। এইজন ফেরেশতাই আপনাক হেফাজত কৰিব। কোনো চোৰ ডকাইত যাতে আপোনাৰ ঘৰত আহিব নোৱাৰে, কোনো হিংস্ৰ প্ৰাণীয়ে যাতে আপোনাক ক্ষতি কৰিব নোৱাৰে। আপোনাৰ জান মালৰ আল্লাহ রাব্বুল আলামিন কুদৰতীভাৱে ফেৰেশতাৰ যোগেদি হেফাজত কৰিব। আল্লাহু আকবার। অন্য ৰিৱায়াতত আহিছে, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰে, যে ব্যক্তি প্ৰত্যেক ফরজ নামাজৰ পিছত আয়াতুল কুরসি এবাৰকৈ পাঠ কৰে, মালাকুল মউতে সেইজন ব্যক্তিৰ জান এনেকৈ কবজ কৰিব যে বাচ্চাই যেনেকৈ মাকৰ স্তনত গাখীৰ খাই থাকে আৰু দুনিয়াৰ একোৱে গম নাপায়। আল্লাহু আকবার। আৰু সেইজন ব্যক্তি জান্নাতত যোৱাৰ কাৰণে মাত্ৰ এটা বস্তু বাধা হৈ থাকে, সেয়া হৈছে তাৰ মৌত। অৰ্থাৎ এইজন ব্যক্তি, যি ব্যক্তিয়ে নেকি আয়াতুল কুরসি বেছি বেছি পাঠ কৰে, সেইজন ব্যক্তি মৃত্যু হোৱাৰ লগে লগে আল্লাহ তাআলাৰ জান্নাতত প্ৰৱেশ কৰিব। সুবহানাল্লাহি বিহামদি। সেইকাৰণে আয়াতুল কুরসি ৰাতি টোপনিৰ পূৰ্বে সদায় এবাৰকৈ পাঠ কৰিব আৰু 5 ওয়াক্ত নামাজৰ পিছত আয়াতুল কুরসি পঢ়াৰ ইহতিমাম কৰিব। এই আমল সদায় কৰি থাকিব। আপুনি এই দিন বা এই ৰাতি বুলি নহয়, গোটেই জীৱন এই আমল কৰি থাকিব লাগে। আয়াতুল কুরসি মই লাহে লাহে কৈ দিছো, আপুনি লিখি লৈ মুখস্থ কৰিব। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আল্লাহু লা ইলাহা ইল্লা হুৱাল হাইয়ুল কাইয়্যুম লা তাখুযুহু সিনাতু ওয়ালা নাওম লাহু মা ফিস সামাওয়াতি ওয়া মা ফিল আরদ মান যাল্লাযী ইয়াশফা'ু ইনদাহু ইল্লা বিইজনিহি يعلم ما بين أيديهم وما خلفهم ولا يحيطون بشيء من علمه إلا بما شاء وسع كرسيه السماوات والأرض ولا يؤوده حفظهما وهو العلي العظيم। আয়াতুল কুরসি আপুনি লিখি লৈ মুখস্থ কৰিব আৰু ডেইলি এই আমল কৰি থাকিব। 3য় নম্বৰত আপুনি টোপনিৰ পূৰ্বে আপনি কমসে কম 3 বার দুরূদ শরীফ পাঠ করিব। সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, যে কোনো দুরূদ শরীফ পাঠ করিব পারে। 3 বার যদি আপনি দুরূদ শরীফ পাঠ করে, 30টা গুনাহ মাফ হবো, 30টা রহমত নাজিল হবো, 30টা মর্যাদা আল্লাহ তাআলা বুলন্দ করে দিব। আৰু যদি আপোনাৰ টোপনি নাহে,
আপুনি টোপনি দোৱাটো পঢ়িব যেতিয়া শুবলৈ যায়, শোৱাৰ পূৰ্বে আপুনি আল্লাহুম্মা বিস্মিকা আমুতু ওয়া আহয়া, টোপনিৰ দোৱা আল্লাহুম্মা বিস্মিকা আমুতু ওয়া আহয়া, এই দোৱাটি পঢ়ি আপুনি সুকাতি হৈ শুই যাব আৰু মনে মনে দুৰুদ শৰীফ পাঠ কৰি থাকিব সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। যিসকলৰ নেকি টোপনি নাহে, টোপনি অহাৰ কাৰণে আপুনি এই আমল কৰিব, যেতিয়াই শুৱে আপুনি মনে মনে দুৰুদ শৰীফ পাঠ কৰি থাকিব। দুৰুদ শৰীফ পাঠ কৰিলে আপোনাৰ এই ঠাইত আপোনাৰ ঘৰত ৰহমত বৰকত নাজিল হ'ব। আল্লাহ ৰাব্বুল আলামিন আমাক সকলোকে এই আমল সদায় কৰি থকাৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন ওয়া আখিৰু দাৱানা আনিল হামদুলিল্লাহ।